গুড আফটাৰনুন অল অফ ইউ বা আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকে আৰু আপোনালোকেতো গমেই পাই আছে যে কিমান মানে এটা প্ৰব্লেম ফেচ হৈ আছে যিসকলৰ আধাৰ কাৰ্ড নাই বা যিসকলে NRC সময়ত বায়'মেট্ৰিক দিছিল আৰু আজি 6টা বছৰ হ'বই আৰু আমি 6টা বছৰৰ পৰা মানে ভুক্তভোগী হৈ আছোঁ। গতিকে মই বহুত লৰি আছোঁ এইটোলৈ আৰু মই বহুত ষ্টেপ লৈছোঁ আৰু মই সুপ্ৰিম কোৰ্টতো লৈকে গৈছোঁ আৰু সুপ্ৰিম কোৰ্টত PIL দাখিল কৰিছোঁ আৰু যিজনে মানে আমাৰ এজন ৰাজ্যসভাৰ MP মেমে মানে এটা PIL ফাইল কৰিছিল তাতে মই ইমপ্লিমেণ্ট এপ্লিকেশ্যন ফাইল কৰিছোঁ আৰু এতিয়া যিহেতু 17 মে হেয়াৰিং হৈছে তাৰ আগতে হেয়াৰিং হোৱা নাছিল কাৰণ বহুত দিন পেণ্ডিং হৈ আছিল PILটো তাতে আমি ইণ্টাৰভেনশ্যন এপ্লিকেশ্যন ইমপ্লিমেণ্ট এপ্লিকেশ্যন নিউকৈ এটা ফ্ৰেছ পেটিশ্যন কৰাৰ পাছতে হেয়াৰিংটো পচিবল হৈছে আৰু হেয়াৰিঙত এটাই অনাৰেবল যিটো চিফ জাষ্টিছ DY চন্দ্ৰচূড় ছাৰে নটিচ এটা ইছ্যু কৰিছে গভৰ্ণমেণ্টক আৰু মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম RGI এণ্ড UIDAI গতিকে তাৰপিছতে 14 জুনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা পত্ৰ লিখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক পঠাইছে যে বায়'মেট্ৰিকটো আনলক কৰি আধাৰ কাৰ্ডটো দি দিব লাগে। গতিকে আমাৰ কাৰণে এইটো ভাল খবৰ আৰু আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আমাক ছাপোৰ্ট কৰিছে। গতিকে আমি এইটো বছৰতে আধাৰ কাৰ্ড লাভ কৰিম বুলি আশা কৰিছোঁ। গতিকে আপোনালোকে যে ভিডিঅ'টো ভাল লাগে সকলোৱে শ্বেয়াৰ কৰিব। ধন্যবাদ।